Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফ্ট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিব ওলাইছোঁ ক্লাছ 9ৰ মেথছৰ অনুশীলনী 1.3 কুৱেশ্যন নম্বৰ 3। ইয়াৰ আগৰ ক্লাছত আমি 1 আৰু 2 নম্বৰটো শিকিছিলোঁ, তো আজি আলোচনা কৰিম আমি কুৱেশ্যন নম্বৰ 3। গতিকে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে কুৱেশ্যন নম্বৰ 3 দিছে তলত দিয়াবিলাক p/q আৰ্হিত প্ৰকাশ কৰা, য'ত p আৰু q অখণ্ড সংখ্যা আৰু q ইজ নট ইকুৱেল টু 0 হয়। ঠিক আছে, ইয়াতে আমাৰ কিছুমান সংখ্যা দিয়া হৈ আছে আৰু সেই সংখ্যাবোৰক আমি কি কৰিব লাগে, p/q আৰ্হিত প্ৰকাশ কৰিব লাগে, অৰ্থাৎ পৰিমেয় সংখ্যা, হয় না। p/q আৰ্হিত থকা মানে আমি কি জানো, পৰিমেয় সংখ্যা, হয় নাই। গতিকে আমি পৰিমেয় সংখ্যা কৰিব লাগে। এতিয়া আমি কুৱেশ্যন নম্বৰ 1টো চাই লওঁ কেনেকৈ কৰিব লাগিব। ইয়াতে কুৱেশ্যন নম্বৰ 1ত দিছে 0.6, ওপৰত আছে আমাৰ বাৰ। ঠিক আছে, এতিয়া চোৱা আমি প্ৰথম কি কৰিম, যিটো সংখ্যা দিয়া থাকিব সেই সংখ্যাটোক আমি x বুলি ধৰি লওঁ। ঠিক আছে, ফাৰ্ষ্ট কামটো কি হ'ব, আমি গোটেই যিটো সংখ্যা থাকিব সেই সংখ্যাটোক x বুলি ধৰি ল'ম। x ইকুৱেল টু 0.6 বাৰ হ'ল। এতিয়া চোৱা দিছ ইমপ্লাই, এতিয়া চোৱা ইয়াতে 6ৰ ওপৰত বাৰ আছে, মানে কেইটা সংখ্যা আছে, এটা সংখ্যা আছে, হয়নে। আমি কি বুজিছোঁ, ইয়াতে 6টো মানে ৰিপিট হৈ থাকিব, হয়নে। 6টো এনেকৈ ডট আমি দিব পাৰোঁ, বুজি পাইছেনে। অকল 6ৰ ওপৰত আছে, গতিকে 6টো আমাৰ কি হৈ আছে, ৰিপিট হৈ আছে। এতিয়া ইয়াতে আমি এইটো সমীকৰণ 1 বুলি দি দিওঁ, হ'ল। এতিয়া তোমালোকে কি কৰিবা, ইয়াতে চাবা যে বাৰটো কেইটাৰ ওপৰত দিয়া হৈ আছে। যদি এটাৰ ওপৰত দিয়া থাকে তেনেহ'লে 10ৰ লগত পূৰণ কৰিবা, দুটাৰ লগত থাকিলে 100ৰ লগত পূৰণ কৰিবা, যদি তিনিটা সংখ্যাৰ ওপৰত বাৰ চিন থাকে তেনেহ'লে 1000ৰে পূৰণ কৰিব লাগিব দেই। এতিয়া ইয়াত আমাৰ এটা সংখ্যাৰ ওপৰত বাৰ দিয়া হৈছে ন, গতিকে আমি কি কৰিম, 10ৰে পূৰণ কৰিম, বুজি পাইছেনে। এতিয়া চোৱা সমীকৰণ 1ক 10ৰে পূৰণ কৰি পাওঁ। এতিয়া আমি কি কৰি দিম, এই সমীকৰণ 1টো আমি যিটো ধৰিছোঁ সেইটোক আমি কি কৰিম, 10ৰে পূৰণ কৰিম। ইয়াতে আমাৰ বাওঁ চাইডে সমীকৰণ 1ত কি আছে, x আছে, হয়নে। তে xক যদি আমি 10ৰে ইনটু কৰোঁ তেতিয়া আমি কিমান পাওঁ, 10 ইনটু x কৰিলে 10x বা 10x হ'ল। আৰু এতিয়া ঠিক তেনেদৰে এই ৰাশিটোক আমি কি কৰিব লাগিব, 10ৰে পূৰণ কৰিব লাগিব। এতিয়া তোমালোকে এটা কথা চাই ল'বা, 10ৰে মানে 0 কেইটা আছে, 1টা আছে, হয়নে, এটা আছে 0। যদি 10ৰে পূৰণ কৰিব দিয়া তুমি 1 ঘৰ পিছুৱাবা, যদি 100ৰে পূৰণ কৰিব দিয়া 2 ঘৰ পিছুৱাবা, মানে 0 যিমানটা থাকে সিমান ঘৰ দশমিক পিছুৱাই যাব লাগে। কথাটো ভালদৰে মনত ৰাখিবা। চোৱা যেতিয়া তুমি 10 বা 100ৰে ইনটু কৰিবা, তুমি 0টো চাবা কেইটা 0 আছে, যিমানটা 0 থাকে সিমান ঘৰ পিছুৱাই যাবা। ইয়াতে এটা 0 আছে ন, আমি 1 ঘৰ পিছুৱাম। এতিয়া কিমান পালোঁ চোৱা, 6.66, বুজি পালানে। কি কৰিলোঁ, আমি 10ৰে ইনটু কৰি দিওঁতে আমাৰ এইটো দশমিকটো 1 ঘৰ পিছুৱাই গ'ল, গতিকে 0টো আমি আঁতৰাই দিলোঁ, 6.66। এতিয়া ইয়াৰ পিছত তোমালোকে মন কৰিব লাগিব, এই সমীকৰণ 1টোত দশমিকৰ পিছত কেইটা সংখ্যা আছে। তো ইয়াতে কেইটা সংখ্যা আছে, 3টা সংখ্যা আছে ন, গতিকে ইয়াত আমি 3টা সংখ্যাই দিব লাগিব। যিহেতু আমাৰ 6টো ৰিপিট হৈ আছে, আমাৰ যিমান ইচ্ছা আমি সিমানটাই পাতিব পাৰোঁ, হয়নে। অকল 6 ৰিপিট হৈছে, গতিকে 6টো আমাৰ যিমান মৰ্জি সিমানটা পাতিম। এতিয়া আমাক লাগে কেইটা, 3টা, গতিকে ইয়াত আমি 3টা পাতিছোঁ, হ'ল। এইখিনিলে বুজি পাইছে। এইটো আমি কি বুলি ধৰিলোঁ, সমীকৰণ 2 বুলি ধৰিলোঁ, হ'ল। নেক্সট ষ্টেপটোত আমি কি কৰিম, সমীকৰণ 2ৰ পৰা 1টো মাইনাছ কৰি দিম, বুজি পালা। এতিয়া চোৱা ইয়াতে সমীকৰণটোত ফাৰ্ষ্ট বাওঁ চাইডে কি আছে, 10x আৰু x আছে, হয়নে, গতিকে লিখা 10x মাইনাছ x হ'ল। আৰু সোঁ চাইডে কি আছে চোৱা, 6.666 মাইনাছ এইটো 1ত কি আছে এইটো, হয়নে, কাৰণ আমি 2ৰ পৰা 1 মাইনাছ কৰিছোঁ, লিখা 0.666 হ'ল। এতিয়াতো মাইনাছ কৰি দিয়ে কিমান পোৱা, 10ৰ পৰা x গ'লে কিমান থাকিব, 10ৰ পৰা 1 গ'লে 9, হয়নে। এতিয়া চোৱা 6 মিলি গ'ল, থাকিল 0, আকৌ এইটো 6 মিলি গ'ল, থাকিল 0, নেক্সট 6 মিলি গ'ল, থাকিল 0। দশমিকৰ তলে তলে আমি দশমিক পাতিছোঁ, 6ৰ পৰা 0 গ'লে থাকিব কিমান, 6, বুজি পালা। এতেকে আমি কি কৰিম চোৱা, x ইকুৱেল টু কি বুলি পাতিব পাৰোঁ, যিহেতু 9টো xৰ লগত পূৰণ হৈ আছে, সমান চিহ্ন ইফালে লৈ গ'লে কি হৈ যাব, হৰণ হৈ যাব। আৰু 6টো দশমিকৰ পিছত যিহেতু 0 0 আছে, গতিকে 0 0 থাকিলে পাতিব নালাগে, আমি কিমান বুলি পাতিম, 6 বুলি পাতিম। ঠিক আছে,
এতিয়া ইয়াতে চোৱা ওপৰত পালোঁ 6 তলত পালোঁ কিমান 9 এতিয়া এইটো আমাৰ 3ৰে কটা যাব হয়নে 3 2 6 3 3 9 অৰ্থাৎ আমি কি পালোঁ চোৱা 0.6 বাৰ ইকুৱেল টু আমি কিমান পালোঁ 2/3 বুজি পালা এইটো আমি কি কৰিলোঁ p/q আকাৰত পাতি দিলোঁ বুজি পালা q আমাৰ 0 হ'ব নোৱাৰিব বুলি কৈছে গতিকে ইয়াত আমাৰ 0 ওলোৱা নাই বুজি পাইছা এতিয়া 2 নম্বৰটো কৰিম এটো চাই লোৱা এতিয়া চাই লোৱা ইয়াতে দিছে 0.47 বাৰ ঠিক আছে অৰ্থাৎ আমাৰ কি হৈছে 7 টো ৰিপিট হৈ থাকিব তে আমি কি কৰিম চোৱা ফাৰ্ষ্টতে ধৰি লম x বুলি হয়নে লিখা ধৰু x ইকুৱেল টু 0.47 বাৰ অৰ্থাৎ আমাৰ ইয়াত কি হৈ আছে চোৱা 0.4 তে 4 টো ওপৰত চিন নাই ন গতিকে 4 টো এটাই আছে 7 ৰ ওপৰত চিন আছে গতিকে 7 টো আমি যিমান মৰ্জি সিমান লিখিব পাৰো বুজি পাইছা ইয়াতে আমি কেটা লিখিছো 3টা লিখিছো ইয়াতে এটো আমি সমীকৰণ 1 বুলি ধৰি লও হল এতিয়া ইয়াত কেটা সংখ্যা ৰিপিট হৈছে চোৱা এটা সংখ্যা ৰিপিট হৈছে গতিকে কিমানেৰে ইনটু কৰিব লাগিব কিমানে বাৰু 10ৰে হয়নে যদি দুটা সংখ্যা ৰিপিট হল হয় তেতিয়া আমি কিমানে কৰিলো হয় 100 এ কৰিলো হয় এতিয়া লিখা সমীকৰণ 1ক আমি কিমানে ইনটু কৰিম 10ৰে হয়নে গতিকে 10 পাতিলো বুজি পাইছা ইয়াত এতিয়া ইনটু কৰা সমীকৰণ 1 কিমানে ইনটু কৰিম 10ৰে x ক 10ৰে ইনটু কৰিলে কিমান পাবা 10x হল আৰু এতিয়া এই সংখ্যাটোক আমি কি কৰিব লাগে 10ৰে ইনটু কৰিব লাগে তে 10ৰে ইনটু কৰিবলৈ 0 কেটা আছে চোৱা এটা আছে গতিকে দশমিকটো কেই ঘৰ পিছুৱাব এক ঘৰ দে কেটামান কথা মন কৰিলে কোৱেশ্চন বিলাক কৰিবলৈ ইজি হ'ব তে চোৱা এক ঘৰ পিছুৱালে আমাৰ দশমিক গৈ কিমান পাব 4 ৰ পিছত হয়নে ইফালে কিমান আছে চোৱা 7 তিনটা আছে গতিকে তিনটা পাতি দিলো বুজি পাইছা ইয়াতে চাইলো আমি এটা 7 কাটি দিছো দে তেতিয়া ইয়াত তিনটা হৈ গল ইয়াত তিনটা হৈ গল তোমাৰ যিমান মৰ্জি সিমান পাতিব পাৰা কিন্তু বেছি পাতিলে আকৌ আমাৰ বিয়োগ কৰিবলৈ প্ৰবলেম হ'ব ন গতিকে আমি তিনটা লৈছো হল এতিয়া চোৱা আমি কি হল এটো সমীকৰণ 2 পাই গলো সমীকৰণ 1 পালো সমীকৰণ 2 পালো নেক্সট স্টেপটোত আমাৰ কি হ'ব সমীকৰণ 2 মাইনাস সমীকৰণ 1 হল তে মাইনাস কৰা সমীকৰণ 1ত কিমান আছে চোৱা বাওঁপক্ষত 10x আছে সোঁপক্ষ আৰু 1 ৰ বাওঁপক্ষত আছে x হল নেক্সট মাইনাস কৰা ইয়াতে কিমান আছে চোৱা 4.777 মাইনাস 0.477 হল এটো চোৱা 10 ৰ পৰা x গল থাকিল কিমান 9x ইজ ইকুৱেল তো মাইনাস কৰা 77 কিমান হ'ব 077 কিমান হ'ব 0 তা 7 ৰ পৰা 4 গলে কিমান থাকিব 3 হল দশমিক দশমিক মিলি গল দশমিক পাতি দিয়া 4 পৰা 3 0 গল থাকিল কিমান 4 অৰ্থাৎ আমি কিমান পালো 4.3 পালো বুজি পালা এটাকে x ইকুৱেল আমি কিমান পালো ওপৰত থাকিব 4.3 বাকি 0 বিলাক আমি নেপাটো ডিভাইডেড বাই 9 হল ইয়াতে আৰু এটা কথা তোমালকে মন কৰিব লাগিব ইয়াতে চাবা দশমিকৰ পিছত কেটা সংখ্যা আছে চোৱা এটা সংখ্যা আছে হয়নে গতিকে আমি এই তলৰ সংখ্যাটো যদি আমি আৰু এটা 0 পাতি দিও তেতিয়া ওপৰত এই দশমিকটো উঠি যাব 43 হৈ যাব তোমালকে হৰণ কৰি চাব পাৰা ইয়াতে চোৱা দশমিকটো অতৰাই দিয়াৰ কাৰণে ইয়াত 0 বহি গল গতিকে x ইকুৱেল টু আমি কিমান পালো 43 ডিভাইডেড বাই 90 আৰু আমাৰ কোৱেশ্চনটোত কিমান দিছিলে চোৱা 0.47 হয়নে 47 বাৰ আছিল হয় না গতিকে ইয়াতে লিখা এতেকে 0.47 বাৰ ইজ ইকুৱেল টু আমি কিমান পালো 43 ডিভাইডেড বাই 90 বুজি পালা এটো হৈ গল আমাৰ আনসাৰ এতিয়া আহো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চন নম্বৰ 3 টো চাই লো ইয়াতে দিছে 0.001 বাৰ হল তিনিটা ওপৰতে আমাৰ চিন আছে তে এটো কেনেকৈ কৰিম চোৱা ফাৰ্ষ্টতে আমি ধৰি ল x ইকুৱেল টু 0.001 বাৰ হল ইয়াত আমি কেনেকৈ লিখিব পাৰো চোৱা x ইকুৱেল টু 0.001 ডট 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 হল এটো বুজিছা এতিয়া এটো আমি কি কৰিম সমীকৰণ 1 বুলি ধৰি লম ইয়াত মানে কি হৈছে চোৱা 001 এনেকে মানে উলাই গৈ থাকিব দে 001 টো আমি দুবাৰ ৰিপিট হৈছে যেটো আমি আকৌ লিখি দিছো 001 হল নেক্সট আমি কি কৰিম ইয়াতে সাম কেটা সংখ্যা হৈছে মানে কেটা সংখ্যা ৰিপিট হৈছে
ইয়াতে চোৱা এটা দুটা তিনিটা গতিকে ইয়াক আমি কিমানেৰে হৰণ কৰিব লাগিব সমীকৰণ 1ক তিনিটা জিৰ'ৰে মানে 1000ৰে বুজি পাইছা সেইটো খালি মনত ৰাখিব লাগিব চোৱা 1 2 3 1 2 3 যিমানটা বাৰ থাকিব সিমানটা শূন্য থাকিব লাগিব মানে 1000 হওক বা 100 হওক দেই এইটো মনত ৰাখিবা এতিয়া ইনটু কৰা বাওঁ পক্ষক কিমান পাবা চোৱা 1000x ইকুৱেল টু এতিয়া ইয়াক যদি আমি 1000ৰে ইনটু কৰো 0 যিমানটা থাকিব দশমিক কিমানটা পিছুৱাই যাব কিমান ঘৰ মানে পিছুৱাই যাব ইয়াতে চোৱা 0 কেটা আছে 1 2 3 গতিকে এই 0 দশমিকটো ক'ত যাব চোৱা 1 2 3 মানে 1ৰ পিছত যাব বুজি পালা 1ৰ পিছত যাব এতিয়া আগত 0 থাকিলে লিখিব নালাগে গতিকে আমি এইকেইটা নিলিখো ডাইৰেক্ট 1.001 আছে দেখিছানে গতিকে 1.001 লিখিলো ভালদৰে মন দিবা এতিয়া চোৱা সমীকৰণ 1ত দশমিকৰ পিছত কেইটা সংখ্যা আছে চোৱা 1 2 3 4 5 6 গতিকে ইয়াতো আমি কি কৰি দিম 6টা কৰি লম তেতিয়া আমি বিয়োগ কৰিব সহজ হ'ব হয় নাই এতিয়া চোৱা 001 এতিয়া কেইটা হ'ল চোৱা 1 2 3 4 5 6 যেহেতু 001 এ আমাৰ ৰিপিট হৈ আছে গতিকে আমাৰ 001 যিমান মৰ্জি সিমান লিখিব পাৰো দেই এতিয়া আমি 6টা লিখি সমান সমান কৰি লৈছো তেতিয়া আমাৰ কি হ'ব বিয়োগ কৰিবলৈ সহজ হ'ব হ'ল এখিলা বুজিলা এতিয়া নেক্সট স্টেপটোত কি কৰিব লাগিব সমীকৰণ 2 মাইনাস সমীকৰণ 1 এতিয়া চোৱা সমীকৰণ 2ৰ বাওঁ পক্ষত আছে 1000x মাইনাস সমীকৰণ 1ৰ বাওঁ পক্ষত আছে কিমান x হ'ল তে দুটা মাইনাস কৰিব লাগিব ঠিক আছে মাইনাস কৰা 0.001001 মাইনাস এটো পাতা 0.001001 হ'ল এটা মাইনাস কৰি দিয়া মাইনাস কৰিলে কিমান পাবা চোৱা 1000 পৰা 1 গলে কিমান হ'ব আমি 999x পাম হ'ল এটা মাইনাস কৰা একে একে মিলি গল থাকিল শূন্য এটা 00 দুটা 00 মানে মিলি গৈছে হয়নে 1 ৰ পৰা 1 গল থাকিল শূন্য মানে সব 00 ওলাই গৈছে দেখিছা 1 ৰ পৰা 0 গলে কিমান থাকিব 1 হ'ল দশমিকৰ পিছত গুটেবোৰ 0 আছে গতিকে 0 বোৰ আমি নিলিখো লিখিম কি চোৱা অকল 1 টো লিখিম আৰু 99 টো x ৰ লগত পূৰণ হৈ আছে সমানচিহ্ন ইফালে লৈ গলে কি হৈ যাব হৰণ হৈ যাব বুজি পাইছানে এতিয়া ইয়াতে আমি কিমান পালো চোৱা এতেকে 0.001 বাৰ ইজ ইকুৱেল টু আমি কিমান পালো 1/999 এটো আমি p/q আকাৰত কাটি দিলো ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 4 ত আছে 0.54 বাৰ হ'ল ইয়াতো হে নিয়মটো একে হ'ব তোমালোকে চাই লোৱা ইয়াতে আমি x ইকুৱেল টু ধৰি লওঁ যে 0.54 বাৰ হ'ল ইয়াতে কেটা সংখ্যা ওপৰত বাৰ চিনটো আছে তোমালোকে চাই লোৱা দুটা সংখ্যাৰ ওপৰত হয়নে গতিকে আমি x ইকুৱেল টু কি বুলি লিখিব পাৰো 0.5454 ঠিক আছে যেটো 54 টো ৰিপিট হৈছে গতিকে 54 টো আমি দুবাৰ লিখিলো হ'ল ডট ডট দিব পাৰো এটো আমি সমীকৰণ 1 বুলি ধৰি লওঁ হ'ল এতিয়া চোৱা আমি কি কৰিব লাগিব যে বাৰটো কেটা সংখ্যাৰ ওপৰত আছে চাব লাগিব তে ইয়াতে কেটা সংখ্যা আছে দুটা সংখ্যা আছে হয়নে গতিকে আমি কিমানেৰে হৰণ কৰিব লাগিব সমীকৰণ 1ক 100ৰে ঠিক আছে দুটা 0 গতিকে 100ৰে আমি হৰণ কৰিব লাগিব বুজি পাইছা এতিয়া ইয়াতে চোৱা 100ৰে হৰণ কৰিলে আমি ইয়াত কিমান পাম x * 100 কৰিলে 100x হ'ল আৰু ইয়াত তোমাৰ 0.5454 ক 100 ৰে হৰণ কৰিলে পূৰণ কৰিলে আমি কিমান পাওঁ সো আমি পূৰণ কৰিব লাগিব 0.5454 ক আমি 100 ৰে পূৰণ কৰিব লাগিব গতিকে এতিয়া আমি কিমান পাম সোৱা ইয়াতে দুটা 0 আছে ন সোৱা দুটা 0 আছে গতিকে দশমিকটো দুটা ঘৰ পিছুৱাই যাব মানে 54.54 বুজি পাইছা এটোক আমি সমীকৰণ 2 বুলি ধৰি লওঁ দে যেটো 100 আছে গতিকে আমাৰ কি হল দশমিকটো দুঘৰ পিছুৱাই গল দুটা 0 থকা কাৰণে দুঘৰ আমাৰ পিছুৱাই গল হল এতিয়া এটো আমি কিমান পাম সোৱা ইয়াতে এটো সমীকৰণ 2 পালো এটো সমীকৰণ 1 পালো এতিয়া আমাৰ কাম কি হ'ব সমীকৰণ 2 মাইনাস সমীকৰণ 1 কৰিব লাগিব হল তো সমীকৰণ 2 পৰা 1 টো মাইনাস কৰা কিমান হ'ব সোৱা 100x - x আৰু ইফালে 54.54 আৰু ইয়াতে সোৱা 50 দশমিকৰ পিছত 4টা সংখ্যা আছে ন গতিকে ইয়াত আমি 4টা পাতিব লাগিব দে দশমিকৰ পিছত 4টা আছে সমীকৰণ 2 টো আমি কি কৰিম 4টা সংখ্যাই পাতিম যেটো 54 টো ৰিপিট হৈ আছে গতিকে 54 টোকে আমি আকৌ পাতি দিছো হল ইয়াত সোৱা 1 2 3 4 1
1 2 3 4 হ'ল ইয়াতে কিমান আছে চোৱা 0.5454 হ'ল এটো এতিয়া মাইনাস কৰা 100 ৰ পৰা x গলে কিমান থাকিব 99x হ'ল এতিয়া এটো মাইনাস কৰা এটা মাইনাস কৰি দিছো চোৱা 54.5454 মাইনাস হ'ব কিমান 0.5454 হ'ল এটো মাইনাস কৰা 4 মিলি গল থাকিল 0 পাছে পাছে মিলি গল থাকিল 0 4 মিলি গল থাকিল 0 পাছে পাছে মিলি গল থাকিল 0 মানে গোটেইবোৰ 0 হ'ল আৰু ইফালে 4 আৰু ইফালে কিমান হ'ব 5 মানে কিমান পালো চোৱা 55 দশমিকৰ পিছত যেহেতু গোটেইবোৰ 0 আছে গতিকে আমি 0 নাপাতো হ'ল এটাকে x ইকুৱেল কিমান পালা চোৱা যেহেতু 99 টো x ৰ লগত পূৰণ হৈ আছে সমানচিহ্ন ইফালে লৈ যোৱা কি হৈ যাব বাৰু হৰণ হৈ যাব হয়নে গতিকে 54 ডিভাইডেড বাই 99 হ'ল এটো হৈ গল আমাৰ আনসাৰ নেক্সট 5 নম্বৰটো চাই লোৱা 0.59 বাৰ মানে 9 টোৰ ওপৰত বাৰ চিনটো আছে অৰ্থাৎ 9 টো আমাৰ কি হৈছে ৰিপিট হৈ আছে এতিয়া আমি কি কৰিব লাগিব x ইকুৱেল টু ধৰি লওঁ 0.59 বাৰ হ'ল তে ইয়াত আমি কেনেকৈ লিখিব পাৰোঁ x ইকুৱেল টু 0.599 9 টো যেটো ৰিপিট হৈছে গতিকে 99 আমি লিখিব পাৰো বেছিকৈ মানে এটো আমি সমীকৰণ 1 বুলি দিও হ'ল তে নেক্সট আমি কি কৰিব লাগিব সমীকৰণ 1 টোক ইনটু কৰিব লাগিব হ'ল ইনটু কৰাৰ আগতে আমি চাব লাগিব যে বাৰ থকা সংখ্যা কেইটা আছে এতিয়া ইয়াত চোৱা 9 টোৰ ওপৰত বাৰ আছে এটা আছে হয়নে গতিকে আমি ইনটু কৰিব লাগিব কিমানেৰে 10 ৰে হ'ল 10 ৰে এটুক ইনটু কৰা কিমান পাবা x * 10 10x হ'ব আৰু 10 ৰে ইয়াক ইনটু কৰিব লাগিব 10 ৰে ইয়াক ইনটু কৰিলে কি হ'ব চোৱা 0 এটা আছে গতিকে দশমিকটো এঘৰ পিছুৱাই যাব হয়নে গতিকে 5.99 হ'ল তে ইয়াতে চোৱা দশমিকৰ পিছত কেইটা সংখ্যা আছে তিনটা আছে ইয়াত আমাৰ দুটা আছে গতিকে ইয়াত আমি আৰু এটা 9 দি দিব লাগিব তেতিয়া হলে আমাৰ এটো কি হৈ যাব সমীকৰণ 2 হৈ যাব আৰু সমীকৰণ 2 টো তোমাৰ একে একে হৈ গল দশমিকৰ পিছত তিনটা সংখ্যা গতিকে তিনটা সংখ্যা হ'ল নেক্সট এতিয়া আমি কি কৰিম সমীকৰণ 2 মাইনাস সমীকৰণ 1 কৰিম কিমান পাম চোৱা 10x - x আৰু ইফালে 5.999 minus 0.599 ঠিক আছে তেটো মাইনাস কৰিলে আমি কিমান পাম গৈ চোৱা 10 ৰ পৰা x গলে থাকিব কিমান 9x হয়নে মানে 10 ৰ পৰা 1 গলে থাকিব কিমান 9 হ'ল এটা মাইনাস কৰা 9 ৰ পৰা 9 গল থাকিল 0 এটো 9 ৰ পৰা এটো 9 গল থাকিল 0 9 ৰ পৰা 5 গল থাকিল 4 দশমিকৰ তলে তলে দশমিক দিয়া 5 ৰ পৰা 0 গল কিমান হ'ব 5 হয় না গতিকে 5.400 হ'ল x ইকুৱেল আমি কিমান পালো চোৱা 55.4 ডিভাইডেড বাই 9 হ'ল এতিয়া আমি দশমিকটো অতৰাবৰ কাৰণে কি কৰিব লাগিব তলত যদি আমি আৰু এটা 0 দি দিও যেটো দশমিকৰ পিছত এটা সংখ্যা আছে গতিকে এটা 0 যদি দি দিও তেতিয়া ওপৰৰ দশমিকটো আঁতৰি যাব বুজি পাইছানে গতিকে আমাৰ কিমান হ'ল গৈ চোৱা আমাৰ কোৱেশ্চনটো দিছিলে কিমান 0.59 বাৰ হ'ল ইকুৱেলটো আমি কিমান পালো গৈ এটাকে 54 ডিভাইডেড বাই 90 বুজি পাইছা এটো হৈ গল আমাৰ আনসাৰ নিয়ম এটাই হয় তোমালোকে অলপ মন দিলে পাৰিবা কৰিবলৈ ঠিক আছে এতিয়া আহো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চন নম্বৰ 6 টো চাই লো ইয়াতে দিছে 0.345 বাৰ ইয়াতে চোৱা 45 ৰ ওপৰত আমাৰ বাৰ চিনটো আছে হ'ল তে আমি কেনেকৈ কৰিম চাই লোৱা পুন প্ৰথমে আমি x বুলি ধৰি লওঁ ধৰো x ইকুৱেল টু কি বুলি ধৰো এই সংখ্যাটো হনে লিখা 0.345 বাৰ হ'ল ইয়াতে কেটা সংখ্যা আগত আছে চোৱা দুটা সংখ্যা হনে এতিয়া চোৱা এটো লাইনক আমি এনেকৈ লিখিব পাৰো 0.345 যেটো 45 টো ৰিপিট হৈ আছে গতিকে 45 টো আমি আকৌ এবাৰ লিখি দিও এটোক আমি কি কৰো সমীকৰণ 1 বুলি দিও এতিয়া চোৱা এটো আমি ডট ডট লিখিব লাগিব দে হ'ল এখিনে বুজিছা এতিয়া চোৱা বাৰ কেটা সংখ্যাৰ ওপৰত আছে দুটা সংখ্যাৰ ওপৰত আছে গতিকে আমি সমীকৰণ 1 ক কিহেৰে ইনটু কৰিব লাগিব যেটো দুটা আছে ন গতিকে 100 ৰে ইনটু কৰিব লাগিব হ'ল তে এটো ইনটু কৰিলে আমি কিমান পাও চাই লোৱা x ক 100 ৰে ইনটু কৰিলে কিমান পাম আমি 100x হ'ল ইয়াতে চোৱা 100 ক এই সংখ্যাটোৰ লগত ইনটু কৰিব লাগিব আৰু ইয়াত আমি চাব লাগিব 0 কেটা আছে দুটা আছে মানে গতিকে ইয়াত আমি কি কৰিম দুঘৰ পিছুৱাই দিম দুঘৰ পিছলে কত বহিব চোৱা এঘৰ দুঘৰ মানে 3 4 ৰ পিছত দশমিক বহি যাব হয়নে 3 4 দশমিক
5 4 5 5 4 5 এইখিনিলে বুজিছা এতিয়া আমি সমীকৰণ 1ত চাওঁ দশমিকৰ পিছত কেইটা সংখ্যা আছে হিচাপ কৰা 1 2 3 4 5 গতিকে ইয়াতো আমি সমীকৰণ 2টো কি কৰিব লাগিব পাঁচটা কৰিব লাগিব এতিয়া চোৱা 1 2 3 চিন্তা হৈ আছে এতিয়া আমাৰ ৰিপিট কি হৈছে 4 5 হয়নে গতিকে ইয়াত আমি আৰু এটা 4 5 লিখি দিওঁ হল এটো হৈ গ'ল আমাৰ কি সমীকৰণ 2 বুজি পাইছা এতিয়া আমি কি কৰিব লাগিব সমীকৰণ 2 ৰ পৰা মাইনাস কৰিব লাগিব সমীকৰণ 1 হল তে কিমান পাম চোৱা বাও পক্ষত হ'ব 100x - x = 34.54545 মাইনাস এটো কিমান আছে চোৱা এটো হয়নে লিখা 0.34545 হল চোৱা 1 2 3 4 5 1 2 3 4 5 এতিয়া চোৱা 100 ৰ পৰা 1 গলে কিমান থাকিব 99 থাকিব হয়নে আৰু এটো এটা মাইনাস কৰা মাইনাস কৰিলে কিমান হ'ব চোৱা 0 0 0 0 এতিয়া চোৱা ইয়াতে আমাৰ এই চাৰিটা সংখ্যা মিলি আছে হয়নে গতিকে চাৰিটা সংখ্যা 0 0 পাতলো 5 ৰ পৰা 3 গলে থাকিব কিমান 2 হল দশমিকতলে তলে দশমিক পঢ়িলে 4 ৰ পৰা 0 গলে কিমান থাকিব 4 আৰু ইফালে 3 আছে ন গতিকে 34.2 পালো হল ইয়াতে চোৱা আমি কিমান পালো 99 টো তোমাৰ x ৰ লগত ইনটু হৈ আছে গতিকে আমি তাক কমা চিহ্ন ইফালে লৈ যাম কি হৈ যাব হৰণ হৈ যাব মানে আমি কিমান পালো চোৱা 34.2 divided by 99 হল এটো আমি কটাকটি কৰিম চাই লোৱা ইয়াতে দশমিকটো অতৰাবৰ কাৰণে আমি কি কৰিব লাগিব তলত আৰু এটা 0 পাতি দিব লাগিব হল 34.2 হল এতিয়া এটো আমি কটাকটি কৰো চোৱা মই কটাকটিটো এখিনতে পাতি দিছো তোমালোকে বুজি লবা আৰু চোৱা আমাৰ কিমান আছিলে 342 divided by 990 হল এতিয়া ইয়াতে চোৱা প্ৰথমতে আমাৰ এটো 2 ৰে কটা যাব হয়নে 2 ৰে দুইটাকে কাটো 2 গুণ 2 2 7 গুণ 14 2 গুণ 2 আকৌ 2 ৰে 9 কেবাৰ যাব 4 বাৰ যাব হয়নে 2 4 গুণ 8 2 9 গুণ 18 2 5 গুণ 10 হল এতিয়া চোৱা 3 ৰে দুইটাকে যাব 3 গুণ 3 তাৰপিছত 3 6 গুণ 18 3 5 গুণ 15 আকৌ 3 ৰে ইয়া কেবাৰ যাব চোৱা 3 5 গুণ 15 3 7 গুণ 21 হল নেক্সট এটুক আকৌ 3 ৰে যাব চোৱা 3 5 গুণ 15 3 5 গুণ 15 আকৌ 3 ৰে ইয়া কেবাৰ যাব 19 বাৰ যাব হল অৰ্থাৎ আমি কিমান পালো চোৱা 19 divided by 55 এতিয়া চোৱা আমি কিমান পালো এতেকে আমি কিমান পালোগে 0.345 বাৰ is equal to 19 divided by 55 এটো হৈ গল আমাৰ আনসাৰ এতিয়া আমি নেক্সট কোৱেশ্চন তুলে নেক্সট তো চাই লয় ইয়াতে দিছে 32.1235 বাৰ হল ইয়াতে আমাৰ কি হ'ব 35 টো ৰিপিট হ'ব ইয়াতে চোৱা প্ৰথমতে আমি কি কৰো ধৰি x equal to সংখ্যাটো হয়নে 32.1235 বাৰ হল তো এই লাইনটো আমি কেনেকৈ লিখিব পাৰো x equal to লিখিব পাৰো 32.1235 তো যেটো ৰিপিট হৈছে গতিকে 35 তো আমি আকৌ এবাৰ লিখি দিও আৰু এটো হৈ গল কি আমাৰ সমীকৰণ 1 এতিয়া সমীকৰণ 1 টোক আমি ইনটু কৰিব লাগিব হল কিহেৰে ইনটু কৰিব লাগিব চোৱা বাৰ কেটা সংখ্যাৰ ওপৰত আছে দুটা সংখ্যা হয়নে গতিকে আমি পূৰণ কেটাৰে কৰিব লাগিব 100 ৰে কৰিব লাগিব হল তে 100 ৰে সমীকৰণ 1 ক ইনটু কৰিলে আমি কিমান পাম চোৱা x ৰে 100 ক ইনটু কৰিলে কিমান পাম আমি 100x হল আৰু তে 100 ৰে এই সংখ্যাটোক যদি আমি ইনটু কৰো তেতিয়া আমি কিমান পাম চোৱা 0 দুটা আছে গতিকে দশমিকটো দুঘৰ পিছুৱাই যাব এঘৰ দুঘৰ মানে এই 2 টোৰ পিছত আহি যাব দশমিকটো বুজি পাইছা গতিকে লিখিব লাগিব কিমান 32.12 দশমিক এই পিছৰ সংখ্যা কেটা পিছত কি আছে চোৱা 3535 গতিকে লিখা 3535 কোৱেশ্চনটো একে ইজি হয় বাকি কিটা হতে একদম ইজি হয় মানে সেম হয় তে তোমালোকে খালি চালেই হল ইয়াতে চোৱা দশমিকৰ পিছত কেটা সংখ্যা আছে হিসাব কৰা 1 2 3 4 5 6 সমীকৰণ 1ত আমাৰ দশমিকৰ পিছত কেটা সংখ্যা আছে 6টা সংখ্যা আছে গতিকে আমি সমীকৰণ 2 টো কেটা দিব লাগিব 6টা দিব লাগিব
আমাৰ দশমিকৰ পিছত চোৱা 1 2 3 4 গতিকে আৰু দুটা দিব লাগিব হয়নে আৰু দুটা আমি কি দিম 35 এ দিম যেটো 35 টো আমাৰ কি হৈছে ৰিপিট হৈছে এটো হৈ গল আমাৰ কি সমীকৰণ 2 হল নেক্সট স্টেপটোত আমি কি কৰিব লাগিব সমীকৰণ 2 মাইনাস সমীকৰণ 1 হল তে কিমান পাম চোৱা 100x মাইনাস x ইফালে এই ডাঙৰ সংখ্যাটো মাইনাস কৰিব লাগিব এই সংখ্যাটো হতে হা তে আমি মুখতে কৰিবলৈ চেষ্টা কৰিম চোৱা এই 5 ৰ পৰা 5 গল থাকিল কিমান 0 3 ৰ পৰা 3 গল থাকিল 0 5 ৰ পৰা 5 গল থাকিল 0 নেক্সট 3 হয়নে 3 ৰ পৰা 3 গল থাকিল 0 হল এটা 5 ৰ পৰা 2 গল থাকিল কিমান হ'ব 3 হল নেক্সট 3 ৰ পৰা 1 গল থাকিল কিমান 2 হয়নে গতিকে এটা 2 পাতা হল সোয়া তাৰপিছত দশমিক আহি গল গতিকে দশমিক দিয়া তাৰপিছত 2 ৰ পৰা 2 গল থাকিল 0 হয় তোমাৰ তলত ভালকে পাতি দিছো দে সোয়া 1 2 3টা 0 4টা 0 পালা তাৰপিছফালে 3 2 দশমিক আৰু এতিয়া আমি কিমান পালো 0 পালো মই তলত ভালকে পাতিছো তাৰপিছত সোয়া দশমিকৰ পিছৰ সংখ্যাটো ইয়াতে 1 আছে আৰু ইয়াত কিমান আছে সোয়া 3 আছে তে 1 ৰ পৰা 3 যায় গতিকে ধাৰ কৰো 11 হ'ব 11 ৰ পৰা 3 গল থাকিল 8 হল ইয়াত থাকিলে কিমান 2 জেগাত 1 থাকিলে গতিকে 1 3 মানে আমি কিমান পালো গৈছো 3180.23 বাকি 000 হল বাকি 0 কিটা আমি নধৰো আৰু এফালে এতিয়া আমি কিমান পালো সোৱা 100 ৰ পৰা x গল কিমান 99x আৰু ইয়াতে কিমান পালো সোৱা 3180.23 হল এতিয়া সোৱা ইয়াতে 99 টো তোমাৰ কি হৈ আছে বাৰু পূৰণ হৈ আছে তাক সমাজে নইফালে লৈ যোৱা কি হৈ যাব হৰণ হৈ যাব হল এতিয়া আমি এই দশমিকটো অতৰাই দিম দশমিকটো অতৰাবৰ কাৰণে সোৱা কেটা সংখ্যা আগত দশমিক আছে দুটা সংখ্যা আগত হয়নে গতিকে তলত আমি দুটা 0 দি দিও তেতিয়া এই দশমিকটো আতৰি যাব বুজি পালা গতিকে x = কিমান হৈ গল 31802 ডিভাইডেড বাই 9900 বুজি পাইছা এতেকে আমাৰ কি দিছিলে সংখ্যাটো যে 32.1235 বাৰ ইকুৱেল টু এটো 318023990 নেক্সট কোৱেশ্চনটো চাই লোৱা এটো আমাৰ লাষ্ট কোৱেশ্চন হ'ব আৰু এটো একেবাৰে ইজি হ'ব চাই লোৱা আমি x = ধৰি লও 0.37 বাৰ হল এতিয়া সো এটোক আমি কেনেকৈ লিখিব পাৰো x = 0.3 যেটো 7 টো আমাৰ ৰিপিট হৈছে গতিকে 7 টো আমি এনেকৈ ডট ডট দি পেলে লিখিব পাৰো হল আৰু এটো আমি সমীকৰণ 1 বুলি ধৰো হল এতিয়া সোৱা দশমিকৰ বাৰটো কেটা সংখ্যাৰ ওপৰত আছে সোৱা এটা সংখ্যা হয়নে গতিকে আমি ইয়াক ইনটু কৰিব লাগিব কিমান 10 ৰে সমীকৰণ 1 ক আমি কিহে ইনটু কৰিব লাগিব 10 ৰে সমীকৰণ 1 ক 10 ৰে ইনটু কৰিলে আমি বাও পক্ষত পাম 10x আৰু সোঁ পক্ষত পাম কিমান সোৱা ইয়াতে দশমিকটো আছে 3 আগত হয়নে যেটো 0 এটা আছে গতিকে দশমিকটো কি হ'ব 11 পিছুৱাব মানে কিমান হ'ব 3.77 হল এটা যেটো তিনটা আছে দশমিকৰ পিছত গতিকে আমি ইয়াত আৰু এটা পাতি দিও হল এটো হৈ গল আমাৰ কি সমীকৰণ 2 ইয়াসোৱা সমীকৰণ 2 মাইনাস সমীকৰণ 1 কৰা এটা কিমান পাবা বাও পক্ষত হ'ব 10x - x আৰু সোঁ পক্ষত হ'ব 3.777 minus 0.3777 হল এতিয়া ইয়াতে সোৱা মাইনাস কৰে এটো 10 ৰ পৰা 1 গল থাকিল কিমান 9x হল ইফালে সোৱা 77 হ'ব 0 77 হ'ব 0 গলে 77 হ'ব কিমান 0 হল ইয়াতে সোৱা আমাৰ দশমিকৰ পিছত 4টা সংখ্যা আছে ইয়াত 3টা আছে মিলা নাই হয়নে গতিকে ইয়াত আমি আৰু এটা 7 পাতিলো তেতিয়া মিলি যাব সোৱা 1 2 3 4 1 2 3 4 তোমালোকে দশমিকৰ পিছৰ সংখ্যা কিটা সমান কৰি লবা দে নেক্সট হৈ গল সোৱা এতিয়া 7 ৰ পৰা আমি 3 বিয়োগ কৰিব লাগিব নে 7 ৰ পৰা 3 গল থাকিল কিমান 4 দশমিকৰ তলে তলে দশমিক দিয়া 3 ৰ পৰা 0 গল থাকিল কিমান 3 হল মানে কিমান পালো আমি 34 পালো হল এটা 9 টো তোমাৰ x ৰ লগত পূৰণ হৈ আছে সমাজীনৰ ফালে লৈ যোৱা কি হৈ যাব হৰণ হৈ যাব মানে আমি কিমান পালো 34 ডিভাইডেড বাই 9 হল এটা আমি দশমিকটো অতৰাব লাগিব দশমিকটো অতৰাবলৈ হলে কি হ'ব সোৱা x = 34 ডিভাইডেড বাই 9 হল
ইয়াতে চোৱা দশমিকটো অঁতৰাবৰ কাৰণে আমি কি ইয়াত যদি 34 লিখোঁ তেতিয়া ইয়াত আমি কিমান লিখিব লাগিব 0 এটা দিব লাগিব হয়নে এটা দিলে আমাৰ কি হৈ যাব দশমিকটো আঁতৰি যাব 2 ৰে দুইটাকে কটা যাব হয়নে গতিকে 2 গুণ 2 2 7 গুণ 14 আকৌ চোৱা 2 4 গুণ 8 2 5 গুণ 10 হৈ গ'ল এতিয়া চোৱা এটাকে আমি কিমান পালো 17 ডিভাইডেড বাই 45 হ'ল এতিয়া তোমালোকে লিখিব পাৰা এটাকে 0.37 bar is equal to 17 divided by 45 হ'ল এটোই হৈ গ'ল আমাৰ আনসাৰ আজিলৈ আইছো ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ